বিৰোধীৰ অখিল গগৈ হাৰিব, লুৰিণ জ্যোতি হাৰিব, গৌৰৱ গগৈ হাৰিব। এইবাৰ চৰকাৰ হোৱাটো কাৰ বিষয়ে? এক্সিট পলত যিবিলাক বিশ্লেষণ হৈ থাকে এতিয়া ধৰক তাতে কি হয় একজেক্টলি কোনো ক'ব নোৱাৰে। আকৌ আপুনি ভাবে যে বিজেপি চৰকাৰে আহিব আকৌ এবাৰ? মেবি মে নট বি, আই এম নট চিয়'ৰ ফৰ ডেট। বিজেপিত দুজন এজন সদস্যই অলপ গাদ্দাৰি কৰিছে। সদায় এটা ইছ্যু লৈ লাগি থাকিলে নহ'বতো, দেৰ আৰ মেনি ইছ্যু। অপজিশ্যন পাৰ্টি যিবিলাক দল আছিলে তেওঁলোকৰ এটা নিজস্ব মটো এজেণ্ডা বা তেওঁলোকৰ যিটো মেনিফেষ্টো সেইটো তেওঁলোকে ৰাইজক কমিউনিকেট কৰিব ভালকৈ নোৱাৰিলে। মইতো ভাবি আছোঁ বিজেপি চৰকাৰে গঠন কৰিলে ভাল হ'ব আমাৰ কাৰণে, আমাৰ হিন্দু মানুহৰ কাৰণে ভাল হ'ব। ৰাহুল গান্ধী দুইটা জেগাত নাগৰিকত্ব লৈ আছে, ব্ৰিটিছৰ নাগৰিকত্ব লৈছে, ইণ্ডিয়াৰ নাগৰিকত্ব। তাৰমানে কি ইয়াতে খেতি কৰি আছে, বিয়া কৰিছে কি কৰা নাই এইটো কোনোৱে নাজানে। বাপৰে বা 70 বছৰে আমাৰ দেশটো ক'ত পিছলৈ গুচিছে। মই বৰ্তমান ৰাজপথলৈ ওলাই আহিছোঁ, বিভিন্নজনৰ মতামত ল'বলৈ চেষ্টা কৰিম, কিয়নো 4 মে'ত ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ ফলাফল, কোনে গঠন কৰিব অসমত চৰকাৰ, আৰু ইয়াক লৈ মই এতিয়া সকলোৰে প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। খুব হেঁপাহেৰে ৰৈ থকা দেখিবলৈ পোৱা গৈছে, আগ্ৰহেৰে ৰৈ আছে কোনে গঠন কৰিব চৰকাৰ। আৰু ইতিমধ্যে এক্সিট পলত বিভিন্ন কথা বতৰা প্ৰকাশ কৰিছে, বিৰোধীয়ে দাবী কৰিছে যে বিৰোধীয়ে চৰকাৰ গঠন কৰিব, অন্যহাতেদি NDA চৰকাৰ প্ৰায় নিশ্চিত বুলি এক্সিট পলেও প্ৰকাশ কৰিছে। মই বিভিন্নজনৰ মতামত ল'বলৈ চেষ্টা কৰিম। এইবাৰ চৰকাৰ হোৱাটো কাৰ বিষয়ে? বিজেপিৰে বিচাৰোঁ, ডেভেলপমেণ্টটো চাই পেলাই সেইটোৱে বিচাৰিব আৰু একো নহয়। কাৰণ এতিয়া নতুন কোনোবা আহিলে সি মানে লেনত নাথাকে ন। আকৌ আপুনি ভাবে যে বিজেপি চৰকাৰে আহিব আকৌ এবাৰ? মেবি মে নট বি, আই এম নট চিয়'ৰ ফৰ ডেট। কথাটো হ'ল এতিয়া তেওঁলোকে যি কৰ্ম কৰি আছে মোটামুটি ঠিকে আছে ডেভেলপমেণ্টটো, আৰুতো একো ক'বলগীয়া নাই। 4 মে'ত ঘোষণা হ'ব ফলাফল, আৰু এক্সিট পল ইতিমধ্যে প্ৰকাশ পাইছে। গম পাওঁ। এক্সিট পলৰ যিটো সমীক্ষা যি ওলাইছে, প্ৰকাশ পাইছে, আপুনি কি মানে ভাবিছে সেই হিচাপত? এতিয়া এক্সিট পলত যিবিলাক বিশ্লেষণ হৈ থাকে এতিয়া ধৰক তাতে কি হয় একজেক্টলি কোনো ক'ব নোৱাৰে। ইজ ডিপেণ্ড অন দ্য পাব্লিক। কাৰোবাক চেণ্টিমেণ্টেলি যদি কোনোবা গৈছে এইটো বেলেগ কথা, আৰু কিছুমান জেগাততো প্ৰাৰ্থী চাই পেলাইহে, কেণ্ডিডেট চাই পেলাই দিছে। ইন কেছ অফ দিছপুৰো এনেকৈ হ'ব পাৰে, মেৰা বৰঠাকুৰ এনেকৈ এটা আশা থাকে আৰু এইটোৱে কথা। আৰু বিশেষ আৰু কি ক'ম, এই চাই ওলাব যি হয়। 4 তাৰিখলৈ অপেক্ষা কৰিব লাগিব। নিশ্চয় কৰিবই লাগিব অফক'ৰ্ছ। আৰু এইটো চৰকাৰ থকাটো আমি বিচাৰোঁ, কাৰণ মোটামুটি যিখিনি ৰাস্তা ঘাট, যি অকল ৰাস্তা ঘাটো নহয়, বাকী আঁচনিবোৰতো ধৰক আমি পোৱা নাই বাৰু বেলেগ কথা, কিন্তু মানে হ'ল চাৰ্কেলটো চালে ডেভেলপমেণ্টটো আছে। ঘোষণা হ'ব ফলাফল, আপুনি কি ক'ব? আমাৰ চৰকাৰ বিজেপি চৰকাৰ ভাল, কাৰণ কি আমাৰ মিছেছে বা আমাৰ বহুতে এইবিলাক কিবা কিবি অনুদান পাই আছে, কাৰণ সেইকাৰণে আমি বিজেপি চৰকাৰে বিচাৰোঁ। বিজেপি চৰকাৰে বিচাৰে? হয় হয় হয়। আমাৰ বহু ক্ষেত্ৰত আমাৰ লাভৱান আছোঁ আৰু এই চৰকাৰ আহিলে। আৰু আকৌ হিমন্ত বিশ্ব শৰ্মা? হিমন্ত মামাই আমাৰ ভাল, মামাই ঠিক আছে, মামাৰ চৰকাৰে লাগে আমাক। আকৌ মামাৰ চৰকাৰে বিচাৰে? হয় হয় হয়। আপুনি যি মামাই দিছে সকলোকে, আপুনি সেই সুবিধাসমূহ পাইছেনে নাই? মই পোৱা নাই, মোৰ মিছেছে পাইছে অলৰেডি। মোৰ মিছেছে কিবা আপোনাৰ অৰুণোদয় পাই আছে, আপোনাৰ গোটৰ পইচা পাই আছে, কিবা কিবি পাই আছে। আৰু আপুনি আকৌ মানে মামাকে বিচাৰে? হয়। আকৌ এবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ হোৱাটো বিচাৰে? চৰকাৰ বিজেপিৰ হ'ব, মাষ্ট বি, এইটো 100% চিয়'ৰ, 100%? 100% চিয়'ৰ। কিন্তু বিজেপিত দুজন এজন সদস্যই অলপ গাদ্দাৰি কৰিছে, সেইটো সত্য। বৰপেটা সমষ্টিটো কৰিছে সেইটো, তাৰমানে AGPৰ কেণ্ডিডেট দিছে, ভোট দিয়া নাই, এনেকৈ দুজন এজনে কৰিছে, কিন্তু সেইবিলাকে প্ৰভাৱ নপৰে, এইটো ফাইনেল। একদম বিজেপি 100%। মামাই বহুত ভাল কাম কৰিছে, বহুত ভাল। অসমৰ খিলঞ্জীয়াৰ জাতিৰ অস্তিত্ব ৰক্ষা ৰখে মামাত ছাড়া দ্বিতীয়জন নল'ব অসমত, সেইজন মামাই হ'ব। মামাক বিচাৰোঁ, 100% চিয়'ৰ মামা। আকৌ এবাৰ বিজেপি চৰকাৰ, নিশ্চয় বিজেপি চৰকাৰ ফাইনেল। আপুনি যি মামাই যিখিনি কৰিছে আপুনি সেইখিনি শলাগিছে? নিশ্চয় শলাগিব, মই নহয়, অসমৰ প্ৰতিজন খিলঞ্জীয়াই শলাগিব লাগিব। মামাই যিটো কৰিছে প্ৰতিজন খিলঞ্জীয়াই সেইটো কৰিব লাগিব। কিন্তু এইবাৰ এক্সিট পলত বিৰোধীয়ে কিন্তু দাবী কৰিছে বিৰোধীয়ে চৰকাৰ গঠন কৰিব। বিৰোধীৰ অখিল গগৈ হাৰিব, লুৰিণ জ্যোতি হাৰিব,
গৌৰৱ গগৈ হাৰিব। সেয়াও আপুনি 100% বুলি ক'ব নেকি? 100%। অখিল গগৈটো মেক্সিমাম হেৰি 11-18 হাজাৰ ভোটৰ ব্যৱধানত হাৰিব অখিল গগৈ। নিশ্চয়কৈ আপোনাৰ এয়া 100%টো 4 মে'ত ওলাব আচলতে। এইটো আমিতো 100% হৈয়ে আছোঁ, গতিকে আমি 4 মে'ৰ অপেক্ষাত নাই আচলতে। আমি অলৰেডি আপুনি দিছে ডিক্লাৰ দিছোঁ। যিহেতু এইবাৰ 4 মে'ত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব, আপুনি কি ভাব কোনে মাৰিব এইবাৰ বিজয়ৰ শেষ হাঁহি? মই যিটো ৰাইজৰ যিটো বিপুল এটা হেৰি পাইছে ছাপোৰ্ট পাই পেলাই মষ্ট প্ৰবেবলি এজ কমন চিটিজেন বিজেপি আহিব। এক্সিট পলৰটো প্ৰায় অল ইণ্ডিয়া লেভেলটো দেখিছোঁ, য'ত নেশ্যনেল টিভিবিলাকত তাতো বিজেপিৰ সেইটোৱে দেখুৱাইছে সংখ্যাটো। ত' তেওঁলোকে মেজৰিটি পাব বুলি কৈছে, এৰাউণ্ড 90 to 100 অৰ ছামথিং লাইক ডেট। বাকী ভাবোঁ কি গঠনমূলক কাম যদি হয়, বিজেপি যে আগৰ দৰে আৰু ভাল কাম কৰিব পাৰে, চ' ডেফিনেটলি তেওঁলোক আহিবই আৰু ভৱিষ্যতলৈ থাকিব, সেইটো বুলি ভাবোঁ। আৰু আপুনি 100% চিয়ৰ দিব মানে ক'ব নেকি যে এইবাৰ আকৌ এবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে হ'ব বুলি? 100%। কাৰণ ৰাইজৰ যি দেখিছোঁ উল্লাসটো মই বিজেপিক লৈ পেলাই, কাৰণ এইবাৰ লাষ্ট ইলেকশ্যনত আপুনি হয়তো লক্ষ্য কৰিছে যে যিটো অপজিশ্যন পাৰ্টি যিবিলাক দল আছিলে, তেওঁলোকৰ এটা নিজস্ব মটো এজেণ্ডা বা তেওঁলোকৰ যিটো মেনিফেষ্টো, সেইটো তেওঁলোকে ৰাইজক কমিউনিকেট কৰিব ভালকৈ নোৱাৰিলে। তেওঁলোকে কি কৰিব, জাষ্ট খালি প্ৰতিটো ডিছকাশ্যন হওক, টিভিতে হওক বা মুঠত দেখোঁ যে বিজেপি হাতাও কৰিব লাগে। কিন্তু বিজেপি কিয় হাতাও কৰিব লাগে? তো বিজেপি যিখিনি কাম কৰিছে 100% বেয়া কাম যদি তেওঁলোকে নাভাবে, তেওঁলোকৰ ভাল কামখিনি কৰক, কিন্তু তেওঁলোকৰ নিগেটিভ যিখিনি আছে সেইখিনি তেওঁ পজিটিভ হিচাপে তেওঁলোকে কি ধৰণে আগবাঢ়ি যাব পাৰে, সেই মেনিফেষ্টো যদি তেওঁলোকে অনাহেঁতেন, ৰাইজে কমিউনিকেট কৰি পঢ়াহেঁতেন। আপুনি হয়তো লক্ষ্য কৰিছে মেনিফেষ্টো বা হেৰি কোনো কমন পিপলক যদি সোধে যে অপজিশ্যন যে 3জন গগৈ লগ লাগিছে, তেওঁলোকৰ উদ্দেশ্য কি, মানে কোনোবা এজনক যদি চিফ মিনিষ্টাৰ বহাই দিয়ে তেওঁ কি কৰিব, কিন্তু তেওঁৰ জনসাধাৰণক সুধিলে কোনো উত্তৰ নাই। চ' সেইটোৱে এটা কনফিউজনত ৰাইজ আছে। চ' ভাবোঁ বিজেপি এতিয়ালৈ ভাল কাম কৰি আছে। এজ এ কমন প্ৰায় নিশ্চিত যে NDA চৰকাৰে হয় গঠন কৰিব, কিন্তু বিৰোধীও বিৰোধী চৰকাৰ গঠন কৰিম বুলি কৈ আছে, সেয়া আপুনি দেখিছে? হয়, বিৰোধী হওক, তেওঁলোকেও পাওক, কাৰণ যদি ষ্ট্ৰং অপজিশ্যন নহয় তেতিয়াহ'লে একচত্ৰী টাইপ হোৱা নিচিনা দেখা পাইছিলোঁ আগতে। চ' অপজিশ্যনো আহিব লাগে, ষ্টিল কিন্তু বিজেপি আহিব, মোৰ এইটো ধাৰণা। আৰু ভাল কাম কৰিলে ডেফিনেটলি ৰাইজে আৰু ভাল পাব, গতিকে ৰাইজক লৈতো চৰকাৰ চলে, চ' ডেফিনেটলি আহিব। 4 মে'ত ঘোষণা হ'ব এইবাৰ নিৰ্বাচনী ফলাফল। আপোনাৰ কি, যিহেতু এক্সিট পলত ঘোষণা কৈছে, আপুনি বিজেপি চৰকাৰ গঠন কৰিব, গতিকে নিশ্চিতভাৱে বিজেপি চৰকাৰ গঠন কৰিব। আমাৰ প্ৰায় 80-90খন আসন পাব ভাৰতীয় জনতা পাৰ্টীয়ে, আৰু মাননীয় মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আকৌ মুখ্যমন্ত্ৰী হ'ব, এইটো ধৰক একদম নিশ্চিত। আৰু যি এক্সিট পলত প্ৰকাশ পালে সেয়া মানে 4 মে'টো সেয়া ফলাফলে হ'ব বুলি আপুনি ভাবে? একদম নিশ্চিত হ'ব, কোনো ডিমত নাই, একদম খাটাং। আকৌ এবাৰ বিজেপি চৰকাৰে হ'ব, হিমন্ত বিশ্ব শৰ্মা আকৌ মুখ্যমন্ত্ৰী হ'ব, এইটো মাজবি কেন্দ্ৰ। হয়, অসমত কোনে গঠন কৰিব এইবাৰ চৰকাৰ, আপুনি কি ভাবে? মইতো ভাবি আছোঁ বিজেপি চৰকাৰে গঠন কৰিলে ভাল হ'ব আমাৰ কাৰণে, আমাৰ হিন্দু মানুহৰ কাৰণে ভাল হ'ব। নহ'লেতো আৰু কি ক'ম আৰু, অত্যাচাৰটো ইহঁতৰ জানেই, আৰু কংগ্ৰেছ চৰকাৰ আহিলে ইহঁতৰ অত্যাচাৰটো বাঢ়ি যায়, যধে মধে যি ইচ্ছা তাকে কৰিব ধৰিব, চুৰি ডকাইতিৰ পৰা লুণ্ঠন ৰাজৰ পৰা আৰম্ভ কৰি। বিজেপি চৰকাৰটো আহিলে মানে অলপ ভৰসা আৰু বিজেপি চৰকাৰক ভৰসা কৰিব পাৰে। বিজেপি চৰকাৰ ভৰসা চেণ্ট্ৰেলৰ লগত একে হৈ আছে না, চেণ্ট্ৰেলত একে চৰকাৰ, আমাৰ ইয়াতে যদি একে চৰকাৰ হয় ফাণ্ডিংটো ভাল হ'ব। কিন্তু আপুনি কংগ্ৰেছক সেয়া ভৰসা নকৰে? নাই নকৰোঁ, বাপৰে বাপ 70 বছৰে আমাৰ দেশটো ক'ত পিছললৈ গুচিছে। চাইনা আমাৰ পৰা 2 বছৰ আগত মাত্ৰ হেৰি কৰিছিল, স্বাধীনতা পাইছিল, কিন্তু তাতে ক'ত যাই পাইছে। আমি ইণ্ডিয়াই জাগা বিক্ৰী কৰি আছে কংগ্ৰেছে, আৰু এতিয়া কৈ আছে মোদী চৰকাৰে বোলে কি কৰিলে বোলে, তাহাঁতক কি বিশ্বাস কৰিব পাৰে নেকি? তাতে পাৰিলে ইণ্ডিয়াখন মানে বাংলাদেশ পাকিস্তান বনাই দিয়ে ধান্দা। সেইকাৰণে আমি মানে কংগ্ৰেছক কোনোদিনেই হেৰি নকৰোঁ। কংগ্ৰেছে কোনোদিনে মানুহৰ ভাল কৰা নাই, না মুছলিমৰ ভাল কৰিছে, না হিন্দু মানুহৰ ভাল কৰিছে, বা কোনো এটা ইণ্ডাষ্ট্ৰী লগাইছে, না ফেক্টৰী লগাইছে, উল্টা বন্ধই কৰি আছে। সিহঁতক কোনোদিনে ভাল কাম নকৰে, সিহঁতে নিজৰ গতি বচাব লাগে, সেই আৰু
নিজে আপুনি নিজে চিন্তা কৰক, ৰাহুল গান্ধী দুইটা জেগাত নাগৰিকত্ব লৈ আছে, ব্ৰিটিছৰ নাগৰিকত্ব লৈছে, ইণ্ডিয়াৰ নাগৰিকত্ব। তাৰমানে কি ইয়াতে খেতি কৰি আছে, বিয়া কৰিছে কি কৰা নাই এইটো কোনোৱে নাজানে। এইবিলাক চৰকাৰক কোনে বিশ্বাস কৰিব? সম্পূৰ্ণৰূপে আপোনাৰ বিজেপি চৰকাৰৰ ওপৰত অঁ, ভৰসা আছে? 100%। হয়, আহক নাহক এইটো কথা পিছৰ কথা, এইটো মানুহে যাক ভোট দিছে সেইটোও হ'ব, হয়। কিন্তু মোৰ মতে এইটো হ'লে ভাল। যিহেতু 4 মে'ত নিৰ্বাচনৰ ফলাফল অঁ। ঘোষণা হ'ব আৰু 2টা দিনহে বাকী আছে, কিন্তু অঁ, খুব অপেক্ষাৰে ৰৈছে এতিয়া ৰৈ আছোঁ। নিৰ্বাচনৰ ফলাফল। অঁ। আৰু যি শেহতীয়াকৈ এক্সিট পলৰ যি ফলাফল আপুনি নিশ্চয়কৈ গম পাইছে। অঁ, এক্সিট পোল মতেতো ভালেই লাগিছে, অঁ। এক্সিট পোল মতে বিজেপি চৰকাৰে পাই দেখা বুলি দেখা পাইছোঁ, ভাল লাগিছে। কিন্তু একচুৱেলি বিজেপি চৰকাৰে আহিব লাগে। বিজেপি চৰকাৰে দেশৰ কাৰণে কাম কৰি আছে, ডেভেলপমেণ্ট কৰি আছে, ৰাস্তা ঘাট, নদী নালা নৰ্দমা। এতিয়া বানপানীৰ কথা আপুনি চিন্তা কৰিলে গুৱাহাটীত বানপানী কি হয়? এইটো বানপানীটো নেচাৰেল কেলামিটিছ, এইটো হ'বই। এইটো মানে ডেভেলপ কৰিব লাগিব, নালাবিলাক চাফা কৰিব লাগিব, পকী নালা বনাব লাগিব, সেইটো হয়। কিন্তু তথাপি আমি বিজেপি চৰকাৰকে ধৰিব লাগিব। বিজেপি চৰকাৰ নহ'লে আমাৰ কামেই নহ'ব। তাহাঁতকে ক'ব লাগিব আপোনালোকে কৰক, আমি আছোঁ আপোনাৰ। হয়, মই ওলাই আহিছিলোঁ ৰাজপথলৈ, আৰু যিহেতু 4 মে' বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব, মাজত মাত্ৰ 2টা দিন বাকী আছে, আৰু মই সাধাৰণ ৰাইজৰ মতামত ল'লোঁ। তেওঁলোকেনো কাৰ চৰকাৰ হোৱাটো বিচাৰে, এইবাৰ অসমত কোনে চৰকাৰ গঠন কৰিব, কোনে মাৰিব বিজয়ৰ হাঁহি, তেওঁলোকৰ মতামত ল'বলৈ চেষ্টা কৰিলোঁ। আৰু যিহেতু এক্সিট পলত ইতিমধ্যে বিভিন্ন সন্থাৰ বিভিন্ন মতামত আগবঢ়াইছে, সেয়া সকলোৱে জ্ঞাত। আৰু 4 মে'ত ফলাফল ঘোষণা হ'ব নিৰ্বাচনৰ। এক্সিট পলৰ মতেই 4 মে'ৰ ফলাফল হয় নে নহয় সেয়া আমি অপেক্ষা কৰিব লাগিব, আৰু সেয়াই আমি সাধাৰণ ৰাইজৰো মতামত ল'লোঁ। তেওঁলোকেনো কাৰ চৰকাৰ হোৱাটো বিচাৰে, আকৌ এবাৰ বিজেপি চৰকাৰ হোৱাটো বিচাৰে নে তেওঁলোকৰনো কি মতামত, আচলতে তেওঁলোকে কি ধাৰণা কৰে কাৰ চৰকাৰ হ'ব এইবাৰ, আকৌ 5 বছৰলৈ কাৰ হাতলৈ যাব ৰাজপথ, তেওঁলোকৰ পৰা জানিলোঁ। আৰু 4 মে'লৈ আমি এতিয়া অপেক্ষা কৰিব লাগিব, কোনে মাৰিব শেষ হাঁহি, কোনে মাৰিব বিজয়ৰ হাঁহি আচলতে। আৰু সেই 4 মে'লৈ এতিয়া সকলোৱে ৰৈছে। মই বৰ্তমান মোৰ সহযোগী নুৰ আলমৰ সৈতে মই হিমাদ্ৰী শৰ্মা বিদায় লৈছোঁ। চাই থাকিব হেডলাইন 8।